হেল্ল' গাইজ, কি খবৰ? মই বিজে দীপক আৰু আপোনালোকে চাই আছে বিজনেছ এভৰিথিং ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আমাৰ কথাটো গম পাইছে, আগতে এটা ভিডিঅ' দিছিলোঁ বহুত দিনৰ আগতে। নামঘৰতে মানে ভাগৱত অনুষ্ঠিত কৰা হৈছে, অখণ্ড ভাগৱত 7 দিনীয়াকৈ। আৰু আহি পালেহি ভাগৱত, বেছিদিন নাই। গতিকে ভিডিঅ'টো আপোনালোকক আগতীয়াকৈ কেনেকৈ সাজু কৰা হৈছে গোটেইখিনি দেখুৱাম বুলি আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই আছোঁ নামঘৰৰ ভোজনালয়, য'ত ভকত বৈষ্ণৱক মানে অন্ন গ্ৰহণ কৰিবলৈ দিয়া হ'ব, গৰম প্ৰসাদ। তাৰপৰা আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। বহুত দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিছোঁ, কথাবিলাক নোলোৱা হৈ গৈছে। গতিকে আপোনালোকে চাই থাকক, গোটেই পৰিৱেশটো মই অকণমান দেখুৱাই দিম, আপোনালোকক চাব আৰু কেনেকৈ কি কৰা হৈছে গোটেইখিনি মই ভালকৈ দেখুৱাই দিছোঁ, চাই লওক। আজি 4 তাৰিখ আৰু আজি 7খন নদীৰ পৰা পানী আনিবৰ কাৰণে সাজু হৈছে। আৰু আমাৰ এইফালে গোটেই পেণ্ডেল বনাই মেলি ৰেডি হৈ গৈছে আৰু অলপ কাম বাকী আছে। গোটেই ৰাইজ বহি আছে, এতিয়া পানী আনিবলৈ যাব। 7খন নদীৰ পৰা পানী তুলি আনিব আৰু আমাৰ এইফালে গোটেই পেণ্ডেল চেণ্ডেল ৰেডি কৰা হৈছে। আপুনি কিবা এটা কৈ দিয়ক এতিয়া পানী তুলিবলৈ যোৱাৰ কথা। আৰু ক'ত তুলিব? ক'ত তোলা হ'ব এতিয়া? ক'ত যাব কওক? কেইজন যাব এতিয়া? কেইজন যাব এতিয়া? এইফালে লোটা চোটা লৈ পুৰা সাজু হৈছে, পানী তুলিব। পানী আনি কি কৰিব সেইটো কৈ দিয়ক। নদীৰ পৰা আনি ভাগৱত বেদীত দিব। দি আছে ৰ'ব। পানীটো ইয়াত দিবৰ কাৰণে আনিবগৈ দেওগৈ। এইফালে হাতী চাতি গোটেই ৰেডি হৈ আছে, সাজু কৰা হৈছে ধুনীয়াকৈ। ৰাস্তাৰ পৰা নামঘৰ ভাগ এইভাগ, আৰু এইভাগ হৈছে আমাৰ মূল তোৰণ। আৰু এইভাগ বনাওঁতে 10ৰ পৰা 15 দিন বেছিহে হ'ব নেকি, ইমান দিনমান লাগিছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। বহুত কষ্ট হৈছে এইভাগ বনাওঁতে। আৰু ইয়াত বহুতখিনি কাম, অলপ কাম বাকী আছে, বহুতখিনি নহয়, কিন্তু কাম বাকী হোৱাৰ পিছত চাংখন আঁতৰাই দিয়া হ'ব। আখৰখিনি কাটি আছোঁ, সেইখিনি লগাই দিয়া হ'ব তাত। আৰু এতিয়া সমগ্ৰ পৰিৱেশ সেইটো এইখন ফিল্ডতে এনেকৈ হৈছে। এইটো ভোজনালয়, চাহৰ ঘৰ, আৰু এইফালে আছে ভাত বনোৱা, আৰু এইফালে মেইন ভাগৱত ইয়াতে হ'ব। 7খন নদীৰ পৰা পানী আনিবলৈ সাজু হৈছে। নামঘৰত সেৱা জনাই গৰু ঘাট মাৰি যাবলৈ বুলি ওলাইছে, আৰু সেৱা কৰি মেলি সকলোৱে ওলাই যাব। সকলো আহি গাড়ীত উঠিছে আৰু এতিয়া যাব লাহেকৈ। ধুনীয়াকৈ গাড়ীত বহি লৈছে, খোল চোল লোটা সকলোবিলাক লৈ সাজু আইসকল পানী আনিবলৈ। এতিয়া ভাগৱত পাঠ কৰাব আৰু সজাবলৈ আছে বহুতখিনি। এইখিনি পৰ্যায় পাইছোঁহি। বাকী ইয়াত ধুনীয়াকৈ নৈমিষা অৰণ্য ইয়াত স্থাপন কৰা হৈছে, আৰু যথেষ্টখিনি কাম বাকী আছে। এইখিনি পৰ্যায় পাই গৈছোঁহি, আৰু চাউণ্ড লাইট এইখিনি লগালেহি, আৰু কাম আছে। এইফালে চাউণ্ড টাউন গোটেই ফিটিং কৰি থৈছে। ইয়াতে গোটেই মিক্সাৰ বৰ্ড চৰ্ড গোটেইখিনি আছে। আৰু
গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱালৈ এতিয়া ৰাতি হৈ গ'ল আৰু কাম আছে নামঘৰত আৰু এতিয়া মই লাগি আছোঁ ঘৰত আহি পেলাই এই থাৰ্মকল কাটিবলৈ লাগি আছোঁ যিখন মূল তোৰণ তাততো লিখিব লাগিব এইবিলাক এতিয়া মই আধৰুৱা হৈ আছে কামবিলাক বাকী তাত ঘূৰি ফুৰোঁতে গৈছে এই থাৰ্মকলখিনি কাটি আছোঁ এইখিনি আৰু অলপ কাটিবলৈ বাকী আছে এইখিনি হ'লে মূল তোৰণখনত লগাই দিব পাৰিম গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চাই থাকক আৰু গোটেই আপডেটখিনি দেখুৱাই থাকিম বাকী পৰিৱেশখিনি গোটেইখিনি আপোনালোকক দেখুৱাই দিম চাই থাকিব তেতিয়াহ'লে বাই বাই